দ্ৰোণাচাৰ্য যোৱাৰ কিছু সময়ৰ পিছত মহাৰাণী গান্ধাৰী মোৰ কাষলৈ আহিল। ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনৰ লগত হোৱা আলোচনাৰ আদ্যোপান্ত মোক গান্ধাৰীয়ে অৱগত কৰিলে। অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত মোৰ স্থিতিৰ বিষয়ে ধৃতৰাষ্ট্ৰই সবিশেষ জানিব বিচাৰে। অতি শীঘ্ৰেই যাতে মই মহাৰাজ ধৃতৰাষ্ট্ৰক সাক্ষাৎ কৰোঁ তাৰ বাবে মোক গান্ধাৰীয়ে অনুৰোধ জনালে। গান্ধাৰীৰ অনুৰোধ ৰক্ষা কৰি পিছদিনা মই ধৃতৰাষ্ট্ৰক সাক্ষাৎ কৰিলোঁ। ভীষ্মৰ প্ৰণাম গ্ৰহণ কৰিব মহাৰাজ। মহাৰাজ সম্বোধনেৰে মোক লজ্জিত নকৰিব পিতামহ। আশীষ প্ৰদান কৰি কৃতাৰ্থ কৰক। আয়ুষ্মান ভৱ। মই ধৃতৰাষ্ট্ৰক আশীষ প্ৰদান কৰিলোঁ। আগমনৰ উদ্দেশ্য অৱগত কৰিলে আনন্দিত হম পিতামহ। ধৃতৰাষ্ট্ৰই বিনয়েৰে মোক সুধিলে, এটি প্ৰশ্ন আছে মহাৰাজ, আপুনি যদি অনুমতি প্ৰদান কৰে। পুনশ্চ লজ্জিত নকৰিব পিতামহ, অকপতে ব্যক্ত কৰক। কপটতা ভীষ্মৰ দ্বাৰা কদাপিতো নহয় সম্ভৱ। মহাৰাজ, আপোনাক দৃষ্টিহীন বুলি জগতে জানে, কিন্তু মোক কওক আপুনি কোনদিনা আপোনাৰ অন্তৰ্দৃষ্টি জাগৃত হ'ব? নে কুৰু বংশৰ ধ্বংসৰ স্তূপৰ পাছত? যথেষ্ট উষ্মা ভৰা কণ্ঠে মই সিদিনা ধৃতৰাষ্ট্ৰক প্ৰশ্ন কৰিলোঁ। আচলতে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পিছত প্ৰথমবাৰৰ বাবে ধৃতৰাষ্ট্ৰৰ মুখামুখি হৈছোঁ। অন্তৰত সঞ্চিত হৈ থকা সকলো ক্ৰোধ যেন আজি মোৰ স্বয়ংক্ৰিয়ভাৱে বহিঃপ্ৰকাশ ঘটিছে। মোৰ এনে আচৰণত ধৃতৰাষ্ট্ৰই স্বাভাৱিকতে আশ্চৰ্যচকিত হৈছে, কাৰণ হস্তিনাপুৰৰ মহাৰাজক পূৰ্বতে মই কেতিয়াও এনে ব্যৱহাৰ কৰা নাই। মোৰ প্ৰতি আজি কিয় এনে নিদাৰুণ বাক্যৱান পিতামহ? ধৃতৰাষ্ট্ৰই মোক সুধিলে, সহস্ৰবাৰ ভুল কৰাৰ পাছতো যিজনে নিজকে অনুতাপৰ অগ্নিত দগ্ধ কৰাবলৈ অক্ষম, সিজনৰ প্ৰতি গংগাপুত্ৰ ভীষ্ম ইয়াতকৈ কঠোৰ হোৱাৰ প্ৰয়োজন আছে মহাৰাজ। কিন্তু মোৰ অপৰাধ কি পিতামহ? মোৰ কঠোৰ বাক্যবানত একো বুজিব নোৱাৰি ধৃতৰাষ্ট্ৰই মোক পুনৰ সুধিলে। ধৃতৰাষ্ট্ৰৰ নিৰ্বোধিতাত গান্ধাৰীৰ ক্ৰোধ বাঢ়ি গ'ল আৰু ক'লে, মনৰ অন্ধত্বক দূৰ কৰি অন্তৰ্দৃষ্টিৰে হস্তিনাৰ ভৱিষ্যত দৰ্শন কৰিবলৈ পিতামহে আপোনাক আহ্বান জনাইছে। আৰ্যপুত্ৰ, আপুনি কি ইয়াৰ বাবেও অক্ষম? গান্ধাৰী, এইদৰে শব্দৰ মায়াজাল সৃষ্টি কৰি মোক আৰু বিভ্ৰান্ত নকৰিবা। মোক মাত্ৰ অৱগত কৰিব লাগে যে মোৰ অপৰাধ কি। মূৰ্খৰ দৰে গান্ধাৰীক প্ৰশ্ন কৰা দেখি মই ক'লো, যতুগৃহ দাহ, অন্যায় পাশাখেল, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, পাণ্ডৱৰ বনবাস, এয়া কাৰ অপৰাধ মহাৰাজ? ব্যাধিযুক্ত পাণ্ডু, জন্মান্ধ ধৃতৰাষ্ট্ৰ, কাৰ ভুলৰ পৰিণতি পিতামহ? জন্মত ঈশ্বৰৰ ইচ্ছা, কিন্তু কৰ্ম মনুষ্যৰ আয়ত্তাধীন মহাৰাজ। জন্মতেই যাৰ বিধি বাম, তাৰ বাৰু এই সংসাৰত কি কাম পিতামহ? জন্মান্ধ বুলি জানিও, ব্যাধিযুক্ত বুলি জানিও আমাক কিয় জীয়াই ৰাখিলে পিতামহ? তেতিয়াই যদি আমাক নিজৰ ভুলৰ বাবে আনক জগৰীয়া কৰাটো নিতান্তই মূৰ্খতাৰ পৰিচায়ক মহাৰাজ। হস্তিনাৰ ভৱিষ্যতৰ নিকটত মহাকালৰ কাল ভৈৰৱ নৃত্যৰ পদধ্বনি আপুনি কি শুনিবলৈ পোৱা নাই? মনত ৰাখিব মহাৰাজ, মনত ৰাখিব। আপোনাৰ শাসনকালত সংঘটিত হোৱা প্ৰতিটো অন্যায়, প্ৰতিটো অকাৰ্যৰ বাবে ইতিহাসে আপোনাকেই এদিন দোষীৰ আসনত বহুৱাব। ক্ষমা কৰিব পিতামহ, এই অপৰাধৰ কিঞ্চিত হ'লেও ভাগ আপুনিও জানো নাপাব। ধৃতৰাষ্ট্ৰৰ এনে প্ৰত্যুত্তৰত গান্ধাৰীয়ে কৈ উঠিল, নিজকে সংযত কৰক আৰ্যপুত্ৰ, পাহৰি নাযাব কাৰ প্ৰতি এনে প্ৰশ্ন কৰিছে আপুনি। এই হ'ল ধৃতৰাষ্ট্ৰ, নিজৰ ভুলক স্বীকাৰ নকৰি সদায় আনক দোষাৰোপ কৰাই তেওঁৰ স্বভাৱ। সেয়েহে গান্ধাৰীক মই ক'লোঁ, গান্ধাৰী, হস্তিনাপুৰৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ পাছতো পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয় এই বৃদ্ধ ভীষ্মৰ বিৰুদ্ধে।
ইয়াতকৈ জানো দুৰ্ভাগ্যৰ কিবা কথা থাকিব পাৰে মহাৰাণী গান্ধাৰী? ইয়াতকৈ জানো কিবা দুখৰ কথা থাকিব পাৰে? গান্ধাৰীয়ে মোক কিবা প্ৰত্যুত্তৰ দিয়াৰ আগতেই যথেষ্ট বিগলিত কণ্ঠে ধৃতৰাষ্ট্ৰই ক'লে, জন্মান্ধ বুলি জানি সকলো অন্যায় সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকে অপৰাধী সজা হয়। মোৰ কেতিয়াবা এনে লাগে জানে পিতামহ, বিধাতাই যেন সকলোবোৰ সম্পৰীক্ষা এই ধৃতৰাষ্ট্ৰতেই কৰিলে সম্পন্ন। জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত এই ধৃতৰাষ্ট্ৰক ভস্ম নকৰা পৰ্যন্ত যেন ক্ষান্ত নহ'ব বিধাতা। আকৌ কেতিয়াবা এনে লাগে জানে পিতামহ, আপোনাৰ আঙুলিত ধৰি আকৌ গুচি যাম শৈশৱলৈ। মোৰ য'ৰ পৰা ভুল কৰিছিলো তাৰ পৰাই যেন পুনৰ আৰম্ভ কৰিম, য'ত কোনো নাৰীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱশিশুক গৰ্ভৰ ভিতৰতে লুৰ মুৎকৰেৰে মৰিয়াই মাংসপিণ্ডত পৰিণত কৰিব নোৱাৰে, য'ত কোনো অধমে ৰাজসভাৰ মাজত নাৰীক চৰম অপমান কৰিব নোৱাৰে, য'ত কাৰোবাৰ কুমন্ত্ৰণাত কোনো জন বঞ্চিত নহয় নিজ প্ৰাপ্যৰ পৰা। তাৰ বাবে সদা সচেষ্ট হৈ থাকিব এই ব্যাসপুত্ৰ ধৃতৰাষ্ট্ৰ। কিন্তু সেই জীৱন জানো পুনৰ ঘূৰাই পাম পিতামহ? শেষলৈ ধৃতৰাষ্ট্ৰই প্ৰায় কান্দি পেলাইছিল। ক্ৰন্দনৰত ধৃতৰাষ্ট্ৰক মই সান্তনা দি ক'লো, জীৱন সুযোগৰ এক নামান্তৰ মহাৰাজ। দুনাই আশা কৰাটো বাতুলতা মাত্ৰ। বৃহদাসুৰে মাজতে মাত লগালে, আপুনি বৰ গুৰুত্বপূৰ্ণ কথা ক'লে পিতামহ। সঁচাকৈয়ে জীৱন এক সুযোগৰ নামান্তৰ মাত্ৰ। কাৰণ 84 লক্ষ যোনি অতিক্ৰম কৰি মানুহে বহু পুণ্যৰ বলতহে মনুষ্য জীৱন লাভ কৰে। মনুষ্য জীৱনৰ সুযোগৰ মানুহে যদি সৎব্যৱহাৰ কৰিব নোৱাৰে, তাক জানো দুনাই আশা কৰিব পাৰি পিতামহ? এৰা বৃহদাসুৰ, মোৰ কথাৰ অৰ্থও সেয়ে। তাৰ পাছত কি হ'ল আপুনি কৈ যাওক পিতামহ। ধৃতৰাষ্ট্ৰই প্ৰস্তাৱিত অশ্বমেধ মহাযজ্ঞৰ সন্দৰ্ভত মোৰ স্থিতিৰ বিষয়ে জানিব বিচাৰিলে। মই ক'লো, ভীষ্ম দ্ৰোণ অদ্যপি উপেক্ষিত। তেনেস্থলত আমাৰ স্থিতি কি হ'ব নিশ্চয় মহাৰাজৰ অনুমেয়। ধৃতৰাষ্ট্ৰ আচৰিত হ'ল। আমাক যে যজ্ঞৰ বিষয়ে অৱগত কৰা নাই, এই কথা তেওঁ বিশ্বাসেই কৰিব পৰা নাই। তথাপিতো নিজ পুত্ৰ দুৰ্যোধনক ৰক্ষণাবেক্ষণ দি ক'লে, কি ক'লে পিতামহ? আপুনি উপেক্ষিত আচাৰ্য দ্ৰোণ? নাই, এয়া হয়তো দুৰ্যোধনৰ দ্বাৰা ইচ্ছাকৃত নহয়। বিস্মৰণৰ বাবে হ'ব পাৰে এনেকুৱা ঘটনা। এয়া ঘটনা নহয় মহাৰাজ, এয়া ঘটনা নহয়। এয়া দুৰ্যোধনৰ দ্বাৰা ইচ্ছাকৃত দুৰ্ঘটনা। সিংহাসন আৰোহণ কালত ৰাজনীতিৰ কথনত বিদুৰে কোৱা কথা কি আপোনাৰ মনত পৰা নাই? আঞ্জা নবুলিবা তাংক নাথাকে লবণ, সভা নবুলিবা তাংক নাথাকে বৃদ্ধগণ। আজি কৰ্ণ আৰু শকুনিৰ আঙুলিৰ নিৰ্দেশত পৰিচালিত হস্তিনাৰ ভৱিষ্যত। এয়াই হ'ল হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ। এনে সময়তে ধুমুহাৰ বেগেৰে ওলালেহি দুৰ্যোধন। পিতৃ মাতৃ আনকি মোকো যথোচিত সন্মান প্ৰদৰ্শন নকৰি মোক উদ্দেশ্যি মাত্ৰ ক'ব ধৰিলে, হস্তিনাৰ ভৱিষ্যত বুলি নিশ্চয় এই দুৰ্যোধনকেই নিৰ্দেশ কৰা হৈছে নহয় জানো? কিন্তু মনত ৰাখিব পিতামহ, কাৰোবাৰ আঙুলিৰ নিৰ্দেশত নাচিবলৈ নহওঁ মই শ্ৰীকৃষ্ণৰ পদলেহনকাৰী পঞ্চপাণ্ডৱ অথবা সেই শ্ৰীকৃষ্ণৰ আজ্ঞাবাহী কোনো ক্ষত্ৰিয় ৰাজন। মই চন্দ্ৰবংশী দুৰ্যোধন। দুৰ্যোধনৰ এনে অহংকাৰী কথা শুনি গান্ধাৰীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু ক'লে, স্তব্ধ হ দুৰ্যোধন। মনত ৰাখিবি, তোৰ সন্মুখত কোন বিদ্যমান।
নোহেতুৰ ভাতৃ দুশাসন, নোহেতুৰ মিত্ৰ কৰ্ণ অধীৰথ ৰাধাৰ নন্দন। হস্তিনাপুৰৰ বাবে সৰ্বস্ব ত্যাগ কৰা সৰ্বপূজ্য পিতামহ জাহ্নবী নন্দন, মোক মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দে পুত্ৰ। অশ্বমেধ মহাযজ্ঞত অদ্যপিও পিতামহ আৰু আচাৰ্য কিয় উপেক্ষিত? মাতা, পিতামহক উপেক্ষা কৰাৰ ধৃষ্টতা মোৰ নাই। মাত্ৰ সময়ৰ অভাৱৰ হেতু উপস্থিত হোৱা নাছিলোঁ মই পিতামহৰ কাষত, আৰু সেইবাবেই হৈছে যদি অপৰাধ, নিজ গুণে পিতামহে ক্ষমিব নিশ্চয়। অশ্বমেধ মহাযজ্ঞত সৰ্বতো প্ৰকাৰৰ সাহায্যৰ কামনা কৰি পিতামহৰ চৰণত মই জনালোঁ প্ৰাৰ্থনা। সৰ্বশেষত দুৰ্যোধনে অহংকাৰ ত্যাগ কৰি হ'লেও মোৰ পৰা আশীৰ্বাদ বিচাৰিলে। সেয়েহে মই ক'লোঁ, শুন বাছা, অশ্বমেধ মহাযজ্ঞ তই কৰ আয়োজন, কিন্তু বাছা শুন যদি এটি মোৰ হিত উপদেশ, এটি কথা ক'ব খোজো মই। কওক পিতামহ, নহে যদি মোৰ সাধ্যৰ অতীত অৱশ্যেই পালিম মই আপোনাৰ আদেশ। তেন্তে শুন বাছা, যদুবংশে জন্ম যাৰ, নাৰায়ণৰ পূৰ্ণ অৱতাৰ, কৃষ্ণ তেওঁ জগত আধাৰ। গতিকে নিমন্ত্ৰণ কৰ তেওঁক তোৰ যজ্ঞৰ বাবে। আহে যদি দ্বাৰকাপতি কৃষ্ণ নাৰায়ণ, অশ্বমেধ মহাযজ্ঞ তোৰ হ'ব সম্পূৰণ। ক্ষমা কৰিব পিতামহ, নোৱাৰিম পালিব মই আপোনাৰ আদেশ। গোবধ, স্ত্ৰীবধ, মাতুল বধ, জগতত আছে যত মহাপাপ, যি কৃষ্ণই কৰে হাঁহি মুখে, নিমন্ত্ৰণ কৰি সেই পাপাত্মা কৃষ্ণক লঘু কৰি মৰ্যাদা মোৰ অশ্বমেধ যজ্ঞৰ। এই কথা কেতিয়াও নহ'ব সম্ভৱ দুৰ্যোধনৰ জীৱিত কালত। নহয় নহওক মোৰ যজ্ঞ সম্পূৰণ, তথাপিতো গোৱাল কৃষ্ণৰ মই কদাপিতো নপখিম শৰণ। স্বাভাৱিক অহংকাৰে দুৰ্যোধনে মোৰ পৰামৰ্শক ওলাই কৰিলে। সেয়েহে মই ক'লোঁ, নোসোমাই শীত কথা যাৰ কৰ্ণকুহৰত, তৰ্কযুদ্ধ সিজনৰ সমে নহয় শোভন। মহাৰাজ ধৃতৰাষ্ট্ৰ, ইহকালে পৰকালে বিচাৰোঁ মই মংগল ৰাজ্যৰ, হস্তিনাৰ বিপদে সম্পদে সমৰ্থন থাকিব ভীষ্মৰ। কিন্তু এটা কথা কৈ যাওঁ মহাৰাজ, কৃষ্ণহীন কোনো কাৰ্য সফল নহয়। অতি দৰ্পে হতলংকা জানিব নিশ্চয়। প্ৰণাম মহাৰাজ। এই কথা কৈ ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ পৰা মই বিদায় মাগিলোঁ। ইয়াৰ পিছত কি হ'ল পিতামহ? মই ৰৈ যোৱা দেখি পুনৰ বৃহদাসুৰে মোক সুধিলে। মই তেওঁক ক'লোঁ, বৃহদাসুৰ, সকলো কথাই মই তোমাক অৱগত কৰিম। পিছে সময় কিমান হ'ল? নিশ্চয় তোমাৰ জিৰণিৰ সময় আহি পালে। আৰু এক দণ্ডমান সময় আছে পিতামহ। পিছে পিতামহ, আজি যে মোৰ জিৰণি ল'বলৈ একেবাৰে মন যোৱা নাই। কিয় বৃহদাসুৰ? কাৰণ আপোনাৰ বৰ্ণনা ৰীতি আৰু আপোনাৰ কথনশৈলী ইমানেই সুন্দৰ যে আমাৰ শুনি শুনি আমনি নালাগে। অন্যহাতে দুৰ্যোধনৰ অশ্বমেধ যজ্ঞৰ কাহিনীটো সম্পূৰ্ণৰূপে জানিবলৈ মোৰ ইমানেই হেঁপাহ জাগিছে যে মোৰ বাবে এতিয়া জিৰণি লোৱাটো একেবাৰে গৌণ কথা। আৰু পিতামহ, কোনে জানে, কালিলৈ কিজানি এই কাহিনীটো শুনিবলৈ মই এই পৃথিৱীত থাকোঁৱেই বা নাথাকোঁ, সেই কথা একমাত্ৰ নিয়তিৰ ব্যতিৰেকে কোনে জানে পিতামহ। একেটা উশাহতে বৃহদাসুৰে কথাখিনি কৈ পেলালে। নিয়তি শব্দটো উচ্চাৰণ কৰোঁতেই মই দৈ উঠেদি এটা হাঁহি সৰি পৰিল। আপুনি হাঁহিলে কিয় পিতামহ? বৃহদাসুৰে মোক সুধিলে। মনৰ কথা মনতে সামৰি মই মাত্ৰ ক'লোঁ, বৃহদাসুৰ, সৰসজ্জাৰ যন্ত্ৰণাত দগ্ধ মই, এটা মতিভ্ৰষ্ট দুৰ্বল মানুহ।
মোৰ প্ৰতিটো কাৰ্য বা আচৰণত তুমি ন্যায্যতা বিচাৰি নোপোৱাটোৱেই স্বাভাৱিক। নাই নাই, তেনেকৈ নক'ব আপুনি পিতামহ। শৰীৰৰ যন্ত্ৰণা অতিক্ৰমি আপুনি এতিয়া ভূমিৰ পৰা ভূমাত অৱস্থান কৰিছে। এৰা, তাৰ বাবে মই তৃতীয় পাণ্ডৱ অৰ্জুনৰ ওচৰত কৃতজ্ঞ। বৃহদাসুৰে শেষ নকৰোঁতে মই কৈ পেলালোঁ। নহয় নহয় পিতামহ, তৃতীয় পাণ্ডৱ অৰ্জুনে আপোনাক ভূমাত উপবিষ্ট কৰোৱা নাই। আপুনি ভূমাত উপবিষ্ট হৈছে নিজৰ কৃচ্ছ সাধনাৰে। আপুনি মতিভ্ৰষ্টও নহয়, কাৰণ শাৰীৰিক বলতকৈ সহস্ৰ গুণেৰে মানসিক বলেৰে বলীয়ান, যাক প্ৰকৃতাৰ্থত মহাবল আখ্যা দিব পাৰি। সেই মহাবল গাঙ্গেয় আপোনাৰ চৰণৰ এধানি ছাঁ পোৱাটোৱেই আমাৰ দৰে অকৃঞ্চনৰ বাবে মহা সুখকৰ প্ৰাপ্তি। আপোনাৰ প্ৰতিটো শব্দৰ, প্ৰতিটো বাক্যৰ ন্যায্যতা আছে পিতামহ। বাৰু, এই প্ৰসংগ এৰি অশ্বমেধ যজ্ঞৰ প্ৰসংগলৈ যাওঁ। কওকচোন পিতামহ, তাৰ পাছত কি হ'ল? তেওঁ মোক বিনয়েৰে সুধিলে, বৃহদাসুৰ, এটা কথা তুমি নিশ্চয় জানা যে যি শাসকে শ্ৰাৱকৰ আবেষ্টনীৰ মাজত নিজকে ব্যস্ত ৰাখে, তেওঁ কেতিয়াও সত্যক দেখা নেপায় বা দেখা পালেও তাক অনুধাৱন কৰিব নোৱাৰে। দুৰ্যোধনে জীৱনত যিমানবোৰ মানুহক লগ পালে, সেইসকলৰ ভিতৰত অধিকাংশ মানুহেই তেওঁৰ শ্ৰাৱক, কিন্তু দুৰ্যোধনে সেইসকলক বন্ধু বুলি গণ্য কৰিলে। সঁচাই মিছাই তোমাক সমৰ্থন কৰাজন কেতিয়াও তোমাৰ প্ৰকৃত বন্ধু হ'ব নোৱাৰে, বৰঞ্চ তেওঁলোক তোমাৰ বাবে ঘোৰ শত্ৰু। দুৰ্যোধনে নিজ মোমায়েক শকুনিক আটাইতকৈ বিশ্বাসী বন্ধু আৰু পৰামৰ্শদাতাৰূপে গণ্য কৰিছিল, কিন্তু পৰামৰ্শদাতাৰ ৰূপত শকুনি আছিল এটা খল। খল মানে বন্ধুৰূপী শত্ৰু। এটা কথা মনত ৰাখিবা বৃহদাসুৰ, শত্ৰুৰ পৰা আহিব পৰা সম্ভাৱ্য বিপদৰ বিষয়ে আমি পূৰ্বানুমান কৰিব পাৰোঁ, কিন্তু বন্ধুৰূপী শত্ৰু অৰ্থাৎ খলৰ পৰা আহিব পৰা বিপদৰ বিষয়ে কোনেও নাজানে, যিহেতু তেওঁক আমি শত্ৰু বুলি গণ্যই নকৰোঁ। অন্যহাতে শত্ৰু সদায় তোমাৰ পৰা দূৰত অৱস্থান কৰে, গতিকে শত্ৰুৱে তোমাৰ দুৰ্বলতা আৰু সবলতাৰ বিষয়ে একোৱেই নাজানে, কিন্তু বন্ধুৰূপী শত্ৰুৱে তোমাৰ দুৰ্বলতা সবলতা আদ্যোপান্ত জানে, কাৰণ তেওঁ তোমাৰ কাষত ছাঁটোৰ দৰে অৱস্থান কৰে। সেয়েহে বন্ধুৰূপী এই খলবোৰ ব্যক্তিৰ আটাইতকৈ ডাঙৰ শত্ৰু। সেয়েহে শাস্ত্ৰত কৈছে, সৰ্পক্ৰূৰ খলহ ক্ৰূৰ সৰ্পাত্ৰ ক্ৰূৰতৰ খলহ মন্ত্ৰো সৌধিনা বৰ্ষ সৰ্প খলহ কেন নিবাজ্যতে। অৰ্থাৎ সাপো নিষ্ঠুৰ, বন্ধুৰূপী শত্ৰু নিষ্ঠুৰ। বন্ধুৰূপী শত্ৰু সাপতকৈ বেছি নিষ্ঠুৰ, কাৰণ মন্ত্ৰ আৰু ঔষধৰ প্ৰয়োগেৰে সাপৰ বিষৰ পৰা উপশম লাভ কৰিব পাৰি, কিন্তু খল অৰ্থাৎ বন্ধুৰূপী শত্ৰুৰ পৰা তোমাক কোনে নিবাৰণ কৰিব? একেৰাহে কোৱাৰ বাবে মোৰ অলপ ভাগৰ লাগিছিল। মই খন্তেক ৰৈ ক'লোঁ। বৃহদাসুৰে একো নামাতিলে। বুজিছা বৃহদাসুৰ, শকুনি আৰু কৰ্ণৰ পৰামৰ্শ ক্ৰমে এদিন যজ্ঞৰ কাম আৰম্ভ হ'ল। এটি সুন্দৰ শুদ্ধ তুৰংগ যজ্ঞৰ বাবে নিৰ্বাচন কৰা হ'ল। দুশাসনে ভায়েক সুসেনক লৈ অশ্বৰক্ষীসহ অশ্বটো নিজেই আনিলে। অশ্বটো হস্তিনাপুৰত প্ৰৱেশৰ দিনা এটি উৎসৱৰ আয়োজন কৰা হ'ল। কৃপাচাৰ্য, দ্ৰোণাচাৰ্য আৰু মোক সেই উৎসৱত উপস্থিত থাকিবলৈ দুৰ্যোধনে নিজেই নিমন্ত্ৰণ কৰিলে। তিনিওজন উপস্থিত হ'লোঁ। সঁচাকৈ এটি সুন্দৰ শুভ্ৰ অশ্ব যজ্ঞৰ তুৰংগৰ বাবে অতি উপযুক্ত। সেই নিৰ্দিষ্ট মাহেন্দ্ৰ ক্ষণটো আহি পালে। অনিচ্ছা স্বত্তেও দ্ৰোণাচাৰ্য, কৃপাচাৰ্য আৰু মই তাত উপস্থিত হ'লোঁ। যজ্ঞ সূচনাৰ প্ৰাকক্ষণত বিদুৰৰ অনুৰোধত যজ্ঞ সম্পৰ্কে মই কেইটিমান কথা ক'লোঁ। যজ্ঞ শব্দৰ অৰ্থ হ'ল কৰ্ম। কৰ্ম তিনি প্ৰকাৰৰ: সুকৰ্ম, অকৰ্ম আৰু বিকৰ্ম। যি কাৰ্যৰ দ্বাৰা জগতৰ কল্যাণ সাধিত হয়,
কাৰো অপকাৰ বা অনিষ্ট সাধন নহয়। যি কৰ্ম ঈশ্বৰত সমৰ্পিত সেয়া হ'ল সুকৰ্ম। যি কৰ্মৰ দ্বাৰা কাৰো উপকাৰ সাধিত নহয়, যি ঈশ্বৰত সমৰ্পিত নহয়, যাৰ দ্বাৰা কৰ্তাৰ মানসিক আৰু শাৰীৰিক শ্ৰম আৰু অৰ্থ অপব্যয় হয়, সেয়া অকৰ্ম। আৰু যি কাৰ্যৰ দ্বাৰা কেৱল মাত্ৰ আনৰ অপকাৰী নহয়, জগতৰ অকল্যাণ আৰু কৰ্তাৰ যশ মান আয়ু নষ্ট হয়, সেয়া হ'ল বিকৰ্ম। যজ্ঞৰ উদ্দেশ্য হ'ল শান্তি ৰক্ষা, সম্প্ৰীতিৰ সম্প্ৰসাৰণ আৰু সংস্কৃতিৰ বিকাশ তথা সংবৰ্ধন। শান্তি হ'ল জগত ৰক্ষাৰ মূল চালিকা শক্তি, সম্প্ৰীতি হ'ল সৰ্বাত্মক মানৱিক বিকাশ, সংস্কৃতিৰ বিকাশ তথা সংবৰ্ধনেই হ'ল সভ্যতা উত্তৰণৰ একমাত্ৰ পথ। গতিকে ক'ব পাৰি শান্তি, সম্প্ৰীতি আৰু সংস্কৃতি হ'ল অগ্ৰগামী সমাজৰ পূৰ্বস্বত্ব। ইয়াৰ অবিহনে সভ্যতা স্থবিৰ। মোৰ কথাখিনিয়ে যুৱৰাজ দুৰ্যোধনৰ অন্তৰত কি ৰেখাপাত কৰিলে তাক মই একো বুজিব নোৱাৰিলোঁ। মাত্ৰ নিৰুদ্বেগ চিত্তে শুনি থকা পৰিলক্ষিত হ'ল। কিন্তু কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, বিদুৰ, গান্ধাৰী আৰু মহাৰাজ ধৃতৰাষ্ট্ৰক উৎসাহী হোৱা যেন দেখা গ'ল। শকুনি, কৰ্ণ প্ৰভৃতি দুৰ্যোধনৰ অন্যান্য অনুগতসকলৰ মুখাৱয়ৱত স্পষ্ট বিৰক্তিৰ চিন পৰিস্ফুট হ'ল। তথাপিতো মই কৃপাচাৰ্য, দ্ৰোণাচাৰ্য, বিদুৰ, গান্ধাৰী আৰু মহাৰাজ ধৃতৰাষ্ট্ৰৰ উৎসাহ দেখি আৰু কেইটামান কথা অৱতাৰণা কৰিলোঁ। আমি সকলোৱে সদায় এটা কথা মনত ৰখাৰ প্ৰয়োজন যে মহান চন্দ্ৰবংশৰ উত্তৰসূৰী আমি। চন্দ্ৰবংশৰ আমাৰ পূৰ্বজসকলেও তেওঁলোকৰ ৰাজত্বকালত অনেক যাগযজ্ঞ অনুষ্ঠিত কৰি এই বিশাল আৰ্যবৰ্তত তেওঁলোকৰ পৰিচয় দি থৈ গৈছে। গতিকে সেই মহান বংশৰ উত্তৰসূৰী হিচাপে সেই মৰ্যাদা ৰক্ষা কৰাটো আমাৰ সকলোৰে এক পবিত্ৰতম কৰ্তব্য। আজি আমি যি অশ্বমেধ যজ্ঞৰ মহান উদ্দেশ্যত এই পবিত্ৰ ক্ষণত ইয়াত উপবিষ্ট হৈছোঁ, সেই যজ্ঞৰ উদ্দেশ্যৰ সম্পৰ্কে আমি সকলো অৱগত হোৱাটো অতিকৈ প্ৰয়োজন। সাধাৰণ দৃষ্টিত সাম্ৰাজ্য প্ৰসাৰ, ক্ষমতা আৰু গৌৰৱ অৰ্জনেই যদিওবা অশ্বমেধ যজ্ঞৰ প্ৰধান উদ্দেশ্য বুলি ভবা যায়, তথাপিতো ইয়াৰ অন্তৰালত কিছু মহান উদ্দেশ্য নিহিত হৈ আছে। এই বিশাল আৰ্যবৰ্তত অনেক সৰু বৰ ৰাজ্য আছে। সেই ৰাজ্যসমূহক অনেক ৰজা মহাৰজাই অসীম পৰাক্ৰমেৰে শাসন কৰি আছে। সেই ৰাজ্যসমূহৰ কেৱল মাত্ৰ ভৌগোলিক পৰিৱেশেই ভিন্ন নহয়, লগে লগে সেইসমূহ ভিন্ন সাংস্কৃতিক পৰিৱেশেৰেও সমৃদ্ধ। তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতি, কৃষি তথা উৎপাদন পদ্ধতি, ভাষা, কৃষ্টি, সভ্যতা, খাদ্যাভাস, আচাৰ আচৰণ এই সকলোবোৰৰ পৰা আমি গ্ৰহণ কৰিবলগীয়া অনেক অমূল্য জ্ঞান আছে। এইসমূহৰ আদান প্ৰদান তথা সাংস্কৃতিক বিনিময়ৰ জৰিয়তে আমি দুয়োপক্ষ সমৃদ্ধ হোৱাৰ অনেক উপাদান আছে। অশ্বমেধ যজ্ঞৰ মাধ্যমেদি আমি পাৰস্পৰিক সহযোগিতা আৰু জগতৰ স্থায়ী শান্তি তথা কল্যাণৰ বাবে অনেক কৰিবলগীয়া আছে। এই মূল উদ্দেশ্যৰ পৰা বিচ্যুত হৈ আমি যদি শক্তি প্ৰদৰ্শন, ক্ষমতা অৰ্জন আৰু সম্পদ আহৰণকেই মূল গুৰুত্ব প্ৰদান কৰোঁ, তেতিয়া আমি যজ্ঞৰ মূল উদ্দেশ্যৰ পৰা পথভ্ৰষ্ট হ'ম। সেয়ে যদি হয়, এই অনুষ্ঠানক আমি যজ্ঞ বুলি অভিহিত কৰিব নোৱাৰিম আৰু জগতৰ শান্তি বিঘ্নিত কৰা এনে অনুষ্ঠানে কোনো পক্ষৰে কল্যাণ সাধিব নোৱাৰে। সেয়েহে মই বিনীতভাৱে সকলোকে আহ্বান জনাওঁ যে কোনো ৰাজ্যই যদি আমাৰ ৰাজ্যৰ যজ্ঞৰ তুৰংগ বন্দী কৰি আমাক ৰণৰ আহ্বান কৰে, তেতিয়া আমি তেওঁলোকৰ লগত শান্তিপূৰ্ণ বাৰ্তালাপ আৰু আলোচনাৰ মাধ্যমেদি যুদ্ধৰ সকলো প্ৰকাৰৰ সম্ভাৱনীয়তাক নস্যাৎ কৰি সৌহাৰ্দ্যপূৰ্ণ এক বন্ধুত্বৰ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে। তেনে পৰিৱেশ যদি নহয়, তেতিয়া যজ্ঞৰ তুৰংগ উদ্ধাৰৰ বাবে যদি ৰণৰ সূচনা হয়, তেতিয়াও বিজিত ৰাজ্যত আক্ৰোশমূলকভাৱে হত্যা, লুণ্ঠন, অপমান আদিৰ দৰে ঋণাত্মক কাৰ্যকলাপ যাতে কেতিয়াও কোনো প্ৰকাৰেই সংঘটিত নহয়, তাৰ বাবে যজ্ঞকৰ্তা অত্যন্ত সচেতন হোৱাৰ প্ৰয়োজন। স্ত্ৰীহৰণ বা নাৰী নিৰ্যাতনৰ দৰে ঘৃণিত কাৰ্য যাতে কেতিয়াও সংঘটিত নহয়, তাক নিশ্চিত কৰিবলৈ মই ইয়াত উপস্থিত সকলোৰে প্ৰতি বিনীত আহ্বান জনালোঁ। এই মহান যজ্ঞৰ সফল ৰূপায়ণৰ বাবে
সকলোৰে সহযোগিতা কামনা কৰিলোঁ আৰু সবাৰে শিৰত পৰমেশ্বৰৰ আশীৰ্বাদ যাতে বৰ্ষিত হয় তাৰ সুবাসনা ৰাখিলোঁ। এইখিনি কথা কৈ মোৰ বক্তব্য সামৰণি মৰাৰ লগে লগে উপস্থিত সকলোৱে এটা বৃহৎ কৰধ্বনিৰে মোৰ বক্তব্যক সমৰ্থন জনালে। প্ৰত্যক্ষ কৰিলোঁ যে মোৰ বক্তব্যক সমৰ্থন কৰক বা নকৰক, দুশাসন, সুখেন, কৰ্ণ, শকুনি প্ৰভৃতি মোৰ বিৰোধীসকলেও কৰধ্বনিত দিয়া দেখা গ'ল।